ভূমিকা পালন কৰা অসমৰ জিলা প্ৰশাসন হুঁচিয়াৰ চকুমুদা কুলি ভাৰত হোৱা অসমৰ জিলা প্ৰশাসন হুঁচিয়াৰ আমাৰ দাবী চকুমুদা কুলি ভাৰত হোৱা অসমৰ জিলা প্ৰশাসন হুঁচিয়াৰ চকুমুদা কুলি ভাৰত হোৱা অসমৰ জিলা প্ৰশাসন হুঁচিয়াৰ আমাৰ দাবী ক্ৰছকাণ্ট্ৰি হুঁচিয়াৰ। নিশ্চিতভাৱে আপোনালোকে জানে যে আমাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদৰ গেলেকী তৈলক্ষেত্ৰখনি এক অতিকৈ লাভজনক তৈলক্ষেত্ৰ হয় আৰু ইয়াত 1960 চনৰ পৰাই তেল আৰু প্ৰাকৃতিক গেছ নিগমে খনন আৰু উৎপাদনৰ কাৰ্য পুনৰুদ্যমে চলাই আহিছে। বিগত দিনত আমি দেখিবলৈ পাইছোঁ যে ইয়াত বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানী আহি ইয়াত বিনিয়োগ কৰিছেহি আৰু শেহতীয়াকৈ ক্ৰছ কাণ্ট্ৰি কণ্ট্ৰেক্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীয়ে আহি ONGCৰ পৰা পোনপটীয়াকৈ নিবিদা লাভ কৰি পেলাই আমাৰ থলুৱাসকলক বঞ্চিত কৰি এই সম্পূৰ্ণ 170 কোটি টকা ঠিকাটো তেখেতে কি কৰিছে, তেওঁলোকে কি কৰিছে যে আমাৰ শিৱসাগৰ স্থিত সন্তোষ চাহেৱালা নামৰ এক পুঁজিপতিৰ হাতত সম্পূৰ্ণ সমুদায় ঠিকা অৰ্পণ কৰিছে, যাৰ ওপৰত আমাৰ ক্ষোভ আছে। আৰু ইয়াক এই ক্ষোভৰ আমি যোৱা গত 21 তাৰিখে আমি এখনি অসম জিলা আয়ুক্ত মহোদয়ৰ যোগেদি তেল আৰু প্ৰাকৃতিক গেছ নিগমলৈ এখনি আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, য'ত আমি 5 দফীয়া আমাৰ দাবী উত্থাপন কৰিছোঁ, য'ত আমি কৈছিলোঁ যে আমাৰ 100% থলুৱাসকলক ক্ৰছ কাণ্ট্ৰি কণ্ট্ৰেক্টৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা পোনপটীয়াকৈ ক্ষুদ্ৰ নিবিদা লাভ কৰিব লাগে। কিন্তু আজি 20টাকৈ দিন অতিক্ৰম কৰি যোৱাৰ পিছতো আমাৰ সমজিলা প্ৰশাসনেই হওক বা তেল আৰু প্ৰাকৃতিক গেছ নিগমেই হওক এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত আমাৰ নহ'ল। বৰঞ্চ আমি দেখিবলৈ পালোঁ যে তেখেতসকলে নিগমৰ কৰ্তৃপক্ষই হওক বা সমজিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে হওক তেখেতসকলে কিন্তু এই পুঁজিপতি হাতৰ সকলোৰে পক্ষ লোৱাহে পৰিলক্ষিত হ'ল। গতিকেলৈ আজি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ দ্বাৰা আমি এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অনাগত দিনত আমাৰ এই যে 5 দফীয়া দাবী যদি মানি নলয় তেন্তে কিন্তু আমি পুনৰবাৰ এই সমজিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখতে আমি কিন্তু ধৰ্ণা আৰু বিক্ষোভৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু প্ৰয়োজনত আৰু এটা কথা আপোনালোকৰ যোগেদি তেল আৰু প্ৰাকৃতিক গেছ নিগমক হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ, তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আমাৰ এই দাবী মানি নলয় তেন্তে কিন্তু আমি সম্পূৰ্ণ ONGCৰ খনন আৰু উৎপাদনৰ কাৰ্য গেলেকী তৈলক্ষেত্ৰত স্তব্ধ কৰি দিবলৈ বাধ্য হ'ম, সৰ্বাত্মক বন্ধ কৰিবলৈ বাধ্য হ'ম। আজি আপোনালোকৰ যোগেদি এই বাৰ্তা আমি সমজিলা প্ৰশাসন হওক আমি তৈলক্ষেত্ৰৰ নিগমৰ কৰ্তৃপক্ষসকলকো আপোনালোকৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ।